মই ভাবোঁ তেখেতসকলৰ অভিভাৱকসকলক মাতি আনি কেনে তেওঁলোকক এটা ট্ৰেইনিং দিব লাগে। মই ভাবোঁ কি এইটো মহিলাগৰাকী পৰিকল্পিতভাৱে দিয়া বুলিয়ে মই ভাবোঁ। এইটোৰ ক্ষেত্ৰত গৰু মাংসটোৱে আপোনাৰ নিষিদ্ধ কৰিব লাগে, এখন আইন প্ৰণয়ন কৰিব লাগে, যাতে ইয়াৰ ক্ষেত্ৰত যাতে কোনো ধৰণৰ পৰিৱেশ যাতে বিনষ্ট নহয়। নিশ্চিতভাৱে চাওক, শেহতীয়াকৈ গোৱালপাৰা জিলাত সংঘটিত হোৱা এটা ঘটনা আৰু সেই ঘটনাই বৰ্তমান সময়ত ৰাজ্যৰ ৰাজনীতিত এক প্ৰকাৰে প্ৰতিক্ৰিয়া অব্যাহত আছে। বিভিন্নগৰাকীয়ে এই বিষয়টোক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু এই মুহূৰ্তত সংখ্যালঘু আয়োগৰ যিগৰাকী অধ্যক্ষ মোৰ লগত আছে, মই তেখেতৰ কাষলৈ যাবলৈ চেষ্টা কৰিম আৰু পোনপটীয়াভাৱে মই তেখেতৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। সকলোৱে জ্ঞাত যে গোৱালপাৰা জিলাৰ দুধনৈত এগৰাকী মুছলমান সম্প্ৰদায়ৰ এগৰাকী মাতৃয়ে নিজৰ সন্তানৰ টিফিন বক্সত গো মাংস দি পঠাইছিল আৰু তাৰ পাছতেই সেই ছাত্ৰজনে হিন্দু ছাত্ৰক গো মাংস খাবৰ কাৰণে দিছিল আৰু তাৰ পাছতেই গোটেই বিষয়টো বৰ্তমান সময়ত কেনেদৰে গোটেই বিষয়টোক লৈ সকলোৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আছে। সংখ্যালঘু বৰ্ডৰ অধ্যক্ষগৰাকী আছে, মই তেখেতৰ কাষলৈ আহিবলৈ চেষ্টা কৰিছোঁ। মই আপোনাৰ কাষলৈ আহিছোঁ ডাঙৰীয়া। গোটেই বিষয়টোক লৈ আপুনি গম পায়, গোটেই বিষয়টোক লৈ বিভিন্নগৰাকীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে, আপুনিও ইতিমধ্যে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবৰ কাৰণে ওলাই আহিছে। গোটেই বিষয়টো কি ক'ব বিচাৰিব? বৰ্তমান সময়ত গোটেই বিষয়টোক লৈ সকলোৱে কৈ আছে যে এনেধৰণৰ ঘটনা অসমত হোৱাটো দুৰ্ভাগ্যজনক আৰু বিভিন্নগৰাকীয়ে কৈছে যে এগৰাকী মাতৃয়ে টিফিন বক্সত কিয় তেওঁ গো মাংস দি পঠালে, গোটেই বিষয়টোক লৈ। আচলতে এই ঘটনাটো আমি সামাজিক মাধ্যমে হওক বা টিভিৰ মিডিয়াৰ জৰিয়তে হওক আমি কথাটো গম পাইছোঁ আৰু কথাটো সত্য হয়। ই এক দুৰ্ভাগ্যজনক ঘটনা, আমি এক নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ। আচলতে এই ঘটনাটো ঘটিব নালাগিছিল। মই ভাবোঁ কি যে ছাত্ৰকেইগৰাকীত কৰি আপোনাৰ অভিভাৱকৰ ইয়াত যথেষ্ট ভুল আছে, কাৰণ এখন স্কুলত নিষিদ্ধ মাংস গোমাংস আপোনাৰ তাত টিফিনত দিয়াটো সমুচিত হোৱা নাই, কাৰণ ছাত্ৰসকলেতো নাজানে। অভিভাৱকে যদি কনচিয়াছ হ'লহেঁতেন, সজাগ হ'লহেঁতেন, তেতিয়াহ'লে এই ঘটনাটো সংঘটিত হ'ব নাপালেহেঁতেন। অতি দুৰ্ভাগ্যজনক ঘটনা আৰু এই ঘটনাটোৰ কাৰণে আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু অনাগত দিনত যাতে এনেকুৱা ধৰণৰ ঘটনা সংঘটিত নহয় তাৰ বাবে সকলোকে প্ৰশাসনকো কঠোৰ হ'বৰ কাৰণে দিছোঁ আৰু বিশেষকৈ স্কুলৰ শিক্ষক সকলো ইয়াত সজাগ হ'ব লাগে, কিয়নো টিফিনত সেই অঞ্চলত যিহেতুকে আপোনাৰ সংখ্যালঘু অধিকৃত এৰিয়া, কি নিয়ে ইয়াৰ ক্ষেত্ৰত আপোনাৰ সতৰ্কতা অৱলম্বন কৰিব লাগে। মই ভাবোঁ যে ইয়াক লৈ যাতে কোনো ধৰণৰ আপোনাৰ বিতৰ্ক নহয় বা সাম্প্ৰদায়িক যাতে সংঘৰ্ষ নহয়, মই ভাবোঁ তেখেতসকলৰ অভিভাৱকসকলক মাতি আনি কেনে তেওঁলোকক এটা ট্ৰেইনিং দিব লাগে আৰু যদি আইনী প্ৰক্ৰিয়াত যদি কিবা বিশেষ ব্যৱস্থা আছে। আৰক্ষীয়ে মহিলাগৰাকীক আটক কৰিছে। ডেফিনেটলি আপোনাৰ তেওঁ ভুল কৰিছে। অলৰেডি আপোনাৰ গোমাংসৰ ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া ঈদৰ আগত কৈছে, বহু সমিতিয়ে আপোনাৰ কোৰবানী আপোনাৰ নিদিলে এটা আমাৰ সনাতনী ধৰ্মীয় ব্যক্তিসকলক সন্মান জনাই কেনে। মই ভাবোঁ কি এইটো মহিলাগৰাকী পৰিকল্পিতভাৱে দিয়া বুলিয়ে মই ভাবোঁ, কাৰণ সংঘাত হওক আৰু সংঘাত লগালগে থাকে আৰু এই ক্ষেত্ৰত সকলো বিশেষ কৰি আমিও ইছলাম ধৰ্মাৱলম্বী ব্যক্তিসকলক অনুৰোধ জনাইছোঁ, অনাগত দিনত যাতে এনেকুৱা ধৰণৰ ঘটনা যাতে সংঘটিত নহয় তাৰ বাবে সতৰ্কতা অৱলম্বন কৰিব লাগিব। নিজেও এগৰাকী ইছলাম ধৰ্মীয় আপুনি লোক আৰু আপুনি এটা দায়িত্বটো আছে, অধ্যক্ষৰ দায়িত্বত আছে। এইটো সেইকাৰণে কৈছোঁ যে আমি অসম সংখ্যালঘু আয়োগৰ জৰিয়তে অনাগত দিনত বিভিন্ন অঞ্চলত গৈ, বিশেষকৈ সংখ্যালঘু অধিকৃত অঞ্চলত গৈ কেনে আমি ইয়াৰ ক্ষেত্ৰত সজাগতা শিবিৰ পাতিম। বিশেষকৈ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত UCC আপোনাৰ গঠন হৈছে, এখন আইন প্ৰণয়ন হৈছে। বহুতেও আপোনাৰ এইটো ইছলাম বিৰোধী বুলি ক'বলৈ বিচাৰে। মই ভাবোঁ কি যে আটাইতকৈ যদি লাভান্বিত হয় অসমৰ মহিলাসকলৰ ভিতৰত মুছলমান মহিলাসকলে আপোনাৰ সুৰক্ষা, ক্ষমতা আৰু অধিকাৰ পাব আৰু মৰ্যাদা পাব। ইয়াৰ ক্ষেত্ৰত আমি বিভিন্ন অঞ্চলত গৈ কেনে সজাগতা শিবিৰ পাতিম, ড্ৰাগছৰ ওপৰত পাতিম, গৰু মাংসৰ ওপৰতো আমি সজাগতা শিবিৰ পাতিম, যাতে সনাতনী ভাইসকলৰ, হিন্দু ধৰ্মাৱলম্বী ব্যক্তিসকলৰ যাতে কোনো আঘাত নাহানে তাৰ ক্ষেত্ৰতো আমি এটা বিশেষ আহ্বান জনাম। লগতে আৰু এটা কথা মই ক'বলৈ বিচাৰোঁ যে এইটোৰ ক্ষেত্ৰত গৰু মাংসটোৱে আপোনাৰ নিষিদ্ধ কৰিব লাগে, এখন আইন প্ৰণয়ন কৰিব লাগে, যাতে ইয়াৰ ক্ষেত্ৰত যাতে কোনো ধৰণৰ পৰিৱেশ যাতে বিনষ্ট নহয়, কাৰণ SOPৰ জৰিয়তে কিন্তু সমস্যাটো কিন্তু সমাধান নহয়। মই ভাবোঁ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু অসম চৰকাৰক আমি আহ্বান জনাম, ইয়াৰ ক্ষেত্ৰত এটা স্থায়ী সমাধান যাতে হয়, যাতে আমি
সকলোৱে মিলিজুলি থাকিব পাৰোঁ, এইটোক লৈ যাতে অনঘটনীয় সংঘাত নহয় তাৰ এটা বিকল্প এটা ব্যৱস্থা নল'লে মই ভাবোঁ এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈয়ে থাকিব। ধন্যবাদ জনাইছোঁ। আৰু শেহতীয়াকৈ গোৱালপাৰা জিলাত সংঘটিত হোৱা যিটো ঘটনা, সেই ঘটনাক লৈ বিভিন্নগৰাকীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু অসম সংখ্যালঘু বৰ্ডৰ যিগৰাকী অধ্যক্ষগৰাকীয়েও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে NKTVৰ যোগেদি।